টংলাত মোৰ নিৰ্বাচনী প্ৰচাৰ আছিলে। ইয়াৰ পিছত গোৰেশ্বৰ, ইভু, শুৱালকুছি, ৰঙিয়া আজিৰ দিনটোত কেইবাখনো মিটিং এটেণ্ড কৰিব লাগিব। ওদালগুৰিত আমি এটা সিটত খেলিছো, 3টা সিটত BPF খেলিছে। মই ভাবো আমি গোটেইকেইটা সিটতে ভাল কৰি জিকি যাম। যোৱাকালিও ঠিক সেইধৰণে ইয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি ইয়াত প্ৰচাৰ আৰম্ভ কৰিছে। দলটো আচলতে সুবিধা হ'ব নেকি? অসমৰ মানুহে ঝাৰখণ্ডত কিয় ভোট দিব? ঝাৰখণ্ড এখন বেলেগ ষ্টেট, অসম এখন বেলেগ ষ্টেট। গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি হ'ব? ইমানখিনিতো মানুহে বুজি পায়। BTC ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি, এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটাক কিয় ভোট দিব? টাইগাৰ আহিছে বুলি। নাই, টাইগাৰ আহিছে যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিলে, কিন্তু আশাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয়। সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট। সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতেই নাহে। সেইটো হ'ল মেইন কথা। তাৰ গৰিমা গাগে এটা পুতিছে, এটা ৰাজনীতি দলে তেওঁলোকৰ ইস্তাহাৰত জুবিন গাৰ্গৰ নামটো আনিছে। এই ক্ষেত্ৰত গৰিমা গাগে প্ৰকাশ কৰিছে। এই কথাটো ময়ো কৈ আছো, জুবিন গাৰ্গৰ নামনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবো যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। প্ৰধানমন্ত্ৰী সভাতো জনসমুদ্ৰ বহুত মানুহ, আমি 90টাতকৈ বেছি ওপৰত চিট পাই আছো। কংগ্ৰেছ দলে বৰ্তমান অসমত তেওঁলোকৰ শিপা বৰ্তমান নাই, শিপা অত্যন্ত দুৰ্বল। ইলেকশ্যনৰ পিছত পাৰ্টিটো চলাই ৰখাটোৱে তেওঁলোকৰ বাবে টান হৈ যাব। বাকী বেলেগ পাৰ্টিৰ কথা বেলেগ। কংগ্ৰেছৰ আজি ইমান ডাঙৰ ইলেকশ্যন হৈ আছে, ঝাৰখণ্ডৰ পৰাও মানুহ আহি কেম্পেইন কৰি আছে, কিন্তু কংগ্ৰেছক আপুনি ক'তো দেখা নাই। সেইটো হৈছে মেইন কথা। সেইবিলাকলৈকে ভগৱানৰ ওপৰত এৰিব লাগে। ইমান দিনটো কোনোবা জীয়াইও থাকিব লাগিব, এটা যাওঁতে যদি মৰি থাকো। কথাটো কৈছো, সেইকাৰণে মানুহে ইমানটোলৈকে যাব নালাগে, যিমানটো যাব লাগে সিমানে যাব লাগে। প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাতো আপত্তি নাই। তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA টো এৰিহে দিব, আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললো প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP টো এৰি MLA টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায় MP নহ'লে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকে ৰাখিব? এইটোতো সংবিধানে এলাও নকৰে। সেইকাৰণে মই ভাবো যে বাই ইলেকশ্যন কৰাত কৰি UPPLৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। দীপেন বড়ো ভাল ল'ৰা, আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিল যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে। কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব, আৰু 5 বছৰ দিছপুৰতো আমি থাকিম। দীপেন বড়োৱে
5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব। গতিকে মোক যদি দীপেন বৰুৱাই ইলেকশ্যনৰ আগত লগ পালেহেঁতেন, বিজেপিত যোগদান কৰা যদি অসুবিধা আছে, মই তেওঁক ক'লোহেঁতেন যে তেওঁ PPF-ত যোগদান কৰিব লাগে। তেওঁ ভুল মই নকওঁ, এটা আবেগ থাকে, ডেকা ল'ৰা, চিন্তাধাৰা, আমাৰ মাজত বয়সৰ গেপ আছে, কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক। BTC-টো হাগ্ৰামা মহিলাই কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTC-ৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰেই বেছিকৈ ঘূৰিছে, আৰু হাগ্ৰামা মহিলাই কনফিডেণ্ট যে BTC-ত 15খন আসনেই NDA জিকিব। হাগ্ৰামা মহিলাৰী কৈছে 15খনৰ NDA জিকিব। 16 নম্বৰ চিটটোতো নাই এতিয়া। গতিকে অজাপৰ হাতত চিট নাই, ৰাইজৰ দলৰ হাতত ধিঙৰ চিটটো আছে। অখিল গগৈ হাৰা জিকা মই দাবী নকৰো, কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমাৰ কাৰণে খৰচ নপৰে। এইটো কংগ্ৰেছৰ জেগাত, সেইবোৰ সমষ্টিত আমাৰ কোনো কেণ্ডিডেটো নাই।